নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 13 হোমী জাহাংগীৰ ভাবা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰত কৈছে যে চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো কৈছে যে টোপনি পাতল ল'ৰাজনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ যে টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তি প্ৰবাহ মস্তিষ্কত নিৰ্বিচ্ছিন্নভাৱে বহি থাকে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে। সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি ল'ৰাজনক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে খ নম্বৰ প্ৰশ্নটো যে হোমী জাহাংগীৰ ভাবৰ কি কি বিষয়ত ৰুচি আছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে হোমী জাহাংগীৰ ভাবৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্ৰাংকন প্ৰতিও ৰুচি আছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে নম্বৰ প্ৰশ্নটো যে হোমী জাহাংগীৰ ভাবা লণ্ডনলৈ কিয় গৈছিল? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে জাহাংগীৰ ভাবা লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত দৰাবজি টাটা ষ্ট্ৰাক্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠান কৰে? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে দেৱৰাজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে তৃতীয় নম্বৰ প্ৰশ্নটো যে স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো পৰীক্ষা নম্বৰ প্ৰশ্নটো যে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে মৃত্যুৰ পিছত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাই বম্বে ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 2 নম্বৰটো যে লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাৱাৰ কথা কোৱা হৈছে। চিকিৎসক কথা শুনি মাক দেউতাকে ল'ৰা হোমী জাহাংগীৰ ভাৱাৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই উদ্দেশ্যই তেখেতসকলে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি ভাবাক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে। শিশু হোমী জাহাংগীৰ ভাবাই এই কিতাপ পত্ৰবোৰৰ সব্যৱহাৰ কৰিবলৈ ল'লে আৰু লাহে লাহে কিতাপবোৰ হোমীৰ সংগী হৈ পৰিল, অৰ্থাৎ তেখেত কিতাপ পত্ৰবোৰৰ লগত একাত্ম হৈ পৰিল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে হোমী জাহাংগীৰ ভাৱাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱৰ্তী নহ'ল? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে হোমী জাহাংগীৰ ভাৱাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ। তাৰ বাবে তেখেতে পৰিকল্পনা কৰিছিল, কিন্তু তেখেতৰ এই সপোন বাস্তৱত পৰিণত হোৱাৰ আগতেই এক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱাত সেই সপোন ফলৱৰ্তী নহ'ল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে 4 নম্বৰ প্ৰশ্নটো যে হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল এই কথা পাঠত কেনেদৰে প্ৰতিফলিত হৈছে লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে হোমী জাহাংগীৰ ভাবাই নিজ দেশ ভাৰতবৰ্ষক ভাল পাইছিল, সেইকাৰণেই তেখেতে
বিদেশত থাকি সুখেৰে দিন কটাব পাৰিলেহেঁতেন। যদিও বিদেশত নাথাকি দেশৰ প্ৰতি থকা ভাল পোৱা তথা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবেই তেখেতে 1940 চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে। তেতিয়াৰে পৰাই এই বিজ্ঞানীজনে ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে দৰাবৰজী টাটা ট্ৰাষ্টৰ সহায়ত ভাৰতক টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। আনকি তেখেতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতত এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল, কিন্তু এটা বিমান দুৰ্ঘটনাত হঠাতে তেখেতৰ মৃত্যু হোৱাত সেই সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰিলে। 5 নম্বৰ প্ৰশ্নটো কৈছে যে হোমী জাহাংগীৰ ভাবা পাঠত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে প্ৰথমতে লিখিব লাগিব কালত লিখিম আমি শিশুসকলৰ স্বভাৱৰ এজন মাক দেউতাক হৈছিল। চিকিৎসক দ্বাৰা ল'ৰাজনৰ নাছিল কৰিবলৈ তেখেতসকলে কিতাপ পত্ৰৰে শিশুজনক কৰিলে। শিশুটিয়ে কিতাপ পত্ৰবোৰ পৃথিৱীত পৰিয়ালত আছিল। তেখেতে লণ্ডনলৈ বিশ্ববিদ্যালয়ত পাইছিল। অধ্যয়নত ডিৰাকক তথ্য জগতৰ ভাবাই বিদেশত ইত্যাদি এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। ইয়াত দিয়া আছে যে তেখেতে শিশুজনক কিতাপ পত্ৰৰে ভাৰতলৈ চিকিৎসকৰ শৈশৱ কালত। ইয়াতে প্ৰথমে আমি এইটো লিখিম তেখেতে, এইটো লিখিম আমি তেখেত জক এনেকৈ লিখিম। তাৰপিছত লিখিম এক মাহ বিভক্তি কৰ্তাকাৰক এনেকৈ লিখিম। তাৰপিছতো লিখিম শিশুজনক, এইটো লিখিম আমি শিশুজন জক লিখিম। তাৰপিছত 2 বিভক্তি কৰ্মকাৰক এনেকৈ লিখিম। তাৰপিছততো দিয়া আছে কিতাপ পত্ৰৰে, এইটো লিখিম আমি কিতাপ পত্ৰ জক এনেকৈ লিখিম। তাৰপিছত তৃতীয়া বিভক্তি কৰণ কাৰক এনেকৈ লিখিম। তাৰপিছততো লিখিম আমি ভাৰতলৈ, এইটো লিখিম আমি এনেকৈ যে ভাৰত জক লৈ। তাৰপিছত এইটো লিখিম চতুৰ্থী বিভক্তি, এইটো লিখিম যে সম্প্ৰদান কাৰক এনেকৈ লিখিম। তাৰপিছত দিয়া আছে ইয়াৰ পিছত চিকিৎসকৰ, এইটো লিখে আমি চিকিৎসক জক লিখিম। তাৰপিছত এইটো লিখিম ষষ্ঠী বিভক্তি আপাদান কাৰক এনেকৈ লিখিম। তাৰপিছততো লিখিম আমি শৈশৱকালত, এইটো লিখিম আমি শৈশৱকাল জক লিখিম। তাৰপিছত সপ্তমী বিভক্তি, তাৰপিছত লিখিম অধিকৰণ কাৰক এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 7 নম্বৰ প্ৰশ্নখিনি যে তলৰ বাক্যবোৰত আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। ইয়াতে প্ৰথমটো দিয়া আছে যে বেলি ডুবিলত আমি খেল সামৰিলোঁ। উত্তৰত লিখিম যে ডুবিলত, এইটো লিখিম আমি সপ্তমী বিভক্তি অধিকৰণ কাৰক এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো দিয়া আছে যে ৰামে কিতাপ পঢ়িছে, এইটো লিখিম উত্তৰত লিখিম কিতাপ 2 বিভক্তি লুপ্ত হৈ আছে, এইটো লিখিম আমি কৰ্মকাৰক। তাৰপিছত গ নম্বৰটো দিয়া আছে যে দুখীয়াৰ প্ৰতি দয়ালু হ'বা, এইটো লিখিম উত্তৰটো যে দুখীয়াৰ ষষ্ঠী বিভক্তি আপাদান কাৰক এনেকৈ লিখিম। তাৰপিছত দিয়া আছে খ নম্বৰটো এইখন মোৰ দেশ, এইটো লিখিম মোৰ ষষ্ঠী বিভক্তি তাৰপিছত আপাদান কাৰক এনেকৈ লিখিম। তাৰপিছত ঙ নম্বৰটো দিয়া আছে যে আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই, এইটো লিখিম পৰীক্ষালৈ চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰক এনেকৈ লিখিম। তাৰপিছত প্ৰথম ছ নম্বৰটো দিয়া আছে যে যঁতৰেৰে সূতা কাটিব পাৰি, এইটো লিখিম যঁতৰেৰে, এইটো লিখিম তৃতীয়া বিভক্তি কৰণ কাৰক এনেকৈ লিখিম। তাৰপিছত দ্বিতীয় ছ নম্বৰটো দিয়া আছে যে শিক্ষাগুৰুক ভক্তি কৰিব, এইটো লিখিম উত্তৰটো শিক্ষাগুৰুক, এইটো লিখিম চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰক এনেকৈ লিখিম। তাৰপিছত বৰ্গীয় জ নম্বৰটো দিয়া আছে যে ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি, এইটো লিখিম হিমালয় পৰ্বত, এইটো লিখিম 2 বিভক্তি লুপ্ত হৈ আছে। তাৰপিছত লিখিম কৰ্মকাৰক এনেকৈ লিখিম। তাৰপিছত দিয়া আছে কোনো মানুহক হিংসা নকৰিবা, এইটো লিখিম মানুহক 2 বিভক্তি কৰ্মকাৰক এনেকৈ লিখিম। তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে আস্তনা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা। প্ৰথমটো দিয়া আছে ক নম্বৰটো যে সফল মাতৃ, এইটো আমি লিখিম বিফল মাতৃ এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো তীক্ষ্ণ বুদ্ধি, এইটো লিখিম আমি ফটা বুদ্ধি। তাৰপিছত গ নম্বৰটো দিয়া আছে যে কোনো বিসংগতি, এইটো লিখিম আমি কোনো সংগতি। তাৰপিছত ঘ নম্বৰটো দিয়া আছে যে পাঠ অন্তৰ্ভুক্ত, এইটো লিখিম আমি পাঠ বহিভুক্ত। তাৰপিছত ঙ নম্বৰটো যে তেখেতৰ মৃত্যু হৈছিল, এইটো লিখিম তেখেতৰ জন্ম হৈছিল এনেকৈ লিখিম, মানে ওলোটাটো লিখিম। তাৰপিছত প্ৰথম ছ নম্বৰটো দিয়া আছে বুদ্ধি পাইছিল, এইটো লিখি আমি হ্ৰাস পাইছে এনেকৈ লিখিম। তাৰপিছত 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে বাক্য ৰচনা কৰা। প্ৰথমটো দিয়া আছে যে অৱদান, তাৰপিছতটো ধাউতি, জাকত জিলিকা
আশ্বাস গৱেষণা সিদ্ধান্ত প্ৰথমটো দিয়া আছে যে আমাৰ অৱদানটো এনেকৈ সজাই লিখিম যে বাক্য ৰচনা কৰিম যে বিজ্ঞান জগতত হোমী জাহাংগীৰ ভাৱাৰ অৱদান চিৰস্মৰণীয় হৈ ৰ'ব এনেকৈ লিখিম তাৰপিছতটো দিয়া আছে ঠাউতে এইটো এনেকৈ সজাই লিখিম যে হোমী জাহাংগীৰ ভাৱাৰ চিত্ৰাংকন বিষয়টো বৰ ঠাউতেই আছে এনেকৈ লিখিম তাৰপিছতটো জাকত জিলিকাটো এনেকৈ লিখিম যে সজাই পাৰমাণৱিক শক্তিত ভাৰতক জাকত জিলিকা কৰিবলৈ হোমী জাহাংগীৰ ভাৱাই সপোন দেখিছে এনেকৈ লিখিম তাৰপিছতটো আশ্বাসটো এনেকৈ সজাই লিখিম যে মানুহজনে দুখীয়া ছাত্ৰজনক সহায় কৰাৰ আশ্বাস দিলে এনেকৈ লিখিম তাৰপিছতটো দিয়া আছে গৱেষণাটো এনেকৈ লিখিম যে গৱেষণাৰ জৰিয়তহে কোনো বস্তুৰ তথ্য গোৱা যায় এনেকৈ লিখিম তাৰপিছত সিদ্ধান্ত এইটো এনেকৈ সজাই লিখিম যে জটিল কথাবোৰেৰে আলোচনা বিলোচনাৰ মাজেৰে সহজ সিদ্ধান্ত ল'ব পৰা যায় এনেকৈ লিখিম তাৰপিছত 10 নম্বৰ প্ৰশ্নখিনি কৈছে যে যুক্তাক্ষৰ বহুৱাই শব্দবোৰৰ পূৰ কৰা হৈছে তাৰপিছত প্ৰথমটো দিয়া আছে যে ক এইটো লিখিম আমি যে কণ্টক তাৰপিছতটো দিয়া আছে যে উপল এইটো লিখিম আমি উপলব্ধি তাৰপিছত নি এইটো লিখিম আমি নিম্ন তাৰপিছত বিটো লিখিম আমি তোৰ দিয়া আছে যে এইটো আমি বিঘ্নিত তাৰপিছত বিশেষ এইটো লিখিম আমি বিশেষজ্ঞ তাৰপিছত গাৰ এইটো আমি লিখিম যে বিজ্ঞানাগাৰ এনেকৈ লিখিম তাৰপিছত প্ৰতি এইটো লিখিম আমি প্ৰতিজ্ঞা তাৰপিছত তো দিয়া আছে এইটো লিখিম আমি মন্ত্ৰপুত তাৰপিছত দিয়া আছে এইটো লিখিম আমি ইঞ্জিন তাৰপিছত 11 নম্বৰ প্ৰশ্নখিনি কৈছে যে তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা প্ৰথমটো দিয়া আছে যে সংগী তীক্ষ্ণ প্ৰধান গ্ৰন্থ কিৰণ চিকিৎসক ইয়াৰে প্ৰথমটো এনেকৈ লিখিম যে সংগী মানে হৈছে লগৰীয়া বা সহযোগী বা সতীৰ্থ তাৰপিছত তীক্ষ্ণ এইটো লিখিম আমি চকা বা প্ৰখৰ তাৰপিছত প্ৰধান মানে হৈছে মুখ্য তাৰপিছত গ্ৰন্থ এইটো হৈছে গ্ৰন্থ মানে হৈছে কিতাপ তাৰপিছত কিৰণ মানে হৈছে পোহৰ তাৰপিছত চিকিৎসক মানে হৈছে ডাক্তৰ তাৰপিছত 12 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত হোমী জাহাংগীৰ ভাৱাৰ মাক দেউতাকে তেখেতৰ বাবে এটা গ্ৰন্থগাৰ ব্যৱস্থা কৰি দিছিল এনে ধৰণৰ সুবিধা পালে তুমি কোনটো দিশত নিজকে আগবঢ়াই নিবা লিখা ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে এটা উদাহৰণত দি দিছোঁ যে হোমী জাহাংগীৰ ভাৱাৰ মাক দেউতাকে তেখেতৰ যিদৰে এটা গ্ৰন্থগাৰৰ ব্যৱস্থা কৰি দিছিল আৰু সেই গ্ৰন্থগাৰৰ সৎ ব্যৱহাৰ কৰি তেখেতে যিদৰে ভৱিষ্যত জীৱনত এচাম সফল বিজ্ঞানী হোৱাৰ সপোন দেখিছিল ঠিক তেনেদৰে ময়ো তেনে সুবিধা পালে বিজ্ঞান বিষয়ক কিতাপ পত্ৰসমূহ বৰ মনোযোগেৰে অধ্যয়ন কৰিম আৰু মোৰ মনত বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিবলৈ পুৰুষাৰ্থ কৰিম অন্যান্য বিষয়ৰ কিতাপ পঢ়াৰ উপৰিও বিজ্ঞানিকৰ জীৱনী বিভিন্ন আৱিষ্কাৰৰ কাহিনী আধুনিক প্ৰযুক্তিবিদ্যা আধুনিক বৈজ্ঞানিক সফলতা আদি বিষয়ৰ কিতাপবোৰ পঢ়ি সেইবোৰৰ মনত ৰাখিবলগীয়া কথাবোৰ টুকি ৰাখি বিজ্ঞান শিক্ষাৰ বিষয়ে সকলো কথা জানিবলৈ চেষ্টা কৰিম যাতে ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত মোক ইয়ে আগ্ৰহ জন্মায় আৰু সহায় কৰে তাৰোপৰি নিজৰ সৎ আৰু প্ৰকৃতি ব্যক্তি হিচাপে গঢ় দিবলৈ মহৎ লোকৰ জীৱনীসমূহ পঢ়িম বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈও তেনে ধৰণৰ কিতাপ পত্ৰ মনোযোগেৰে পঢ়িম এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় ধন্যবাদ